আচ্ছা মেমে এটাকেও টিফিন খাওয়া দিয়া নাই কেইটাক 3 টাক 4 টাক তুমি মাহিন ঘোষ করে গেছো তুমি কপি কৰিছা roll number তুমি মাহিন ঘোষ কিয় লিখিছা EBS এক্সামত আসামিজ লিখিছা কিয় মই বেলেগৰ কপি কৰিছো আৰু গলতি মই তাৰ বেলেগ কপি কৰি ললো কিয় কপি কৰিছিলা মই ঘৰত শিকাইছো নহয় তোমাক আৰে ৰখা ভিডিও অফ কৰি নাজানা মই কপি কৰিব শিকোৱা কিয় কপি কৰা তুমি মুখস্থ কৰিছা ঘৰত শিকি গৈছা আমি কপি কিয় কৰিব লাগিছিলে তোমাৰ কপি হ্যাঁ পাহৰি গৈছো কি পাহৰি গৈছিলা তোমাৰ তো গলতি তুমি তেৰা পেজ বনাইছা আর তুমি মাহিন আহমেদ তো জানা ন তো তুমি মাহিন ঘোষ কিয় লিখিছা ইয়াত মই যে বেলেগৰ পৰা কপি কৰি আছো তাই কৈছে কি আহমেদ নালাগে গোশ লিখি দিয়া গোশ লিখিব লাগিব মই গোশ লিখিছো পিছত গম পাইছো কি চাৰিটা মানুহে গোশ লিখিছে রুল নম্বরটা 5 কিয় দিছে ৰোল নম্বৰ 5 ইয়াত যে চাৰিটা মানুহৰ পৰা এটা মানুহৰ ৰোল নম্বৰ 5 আছিলে চাৰিটা মানুহে 5 লিখিছে আচ্ছা ইবিএস আসামিজ কিয় লিখিছা ইংলিশ আর আসামিজ বাকি মই গলত কপি লৈ ললো আৰু আসামিজ লিখি দিলো কিয় মেমে কি সাজা দিছে পিছত মেমে ওই মা চুকুটি চিকুটি পিছত টিফিন খানাই নে আর খারাপ করে টিফিন খাব দিয়া নাই আর কি কৰিছে ভিডিও অফ করে মই কিবা সিক্রেট কথা কম পেটাইছো টিফিন বাস কিমান ডাঙৰ সাজা দিছে চাৰিটা কি সাজা দিছে খাই আৰু কৰিবা এইবিলাক কপি চপি না ঘৰত পঢ়ি যাবা ধুনীয়াকে তুমি ঘৰত কি ধুনীয়াকে শিকিছা তাত গৈছা উল্টা পুল্টা কৰিছা কপি কৰি পেলাই তোমাকে কপি কৰা আইডিয়া কোনে দিছে কপি করে আইডিয়া হা আগ্নি আগ্নিফৰ পৰা লৈছা ন